কাছাড়ের কাটিগড়ায় ২০০২টি ভূমিহীন পরিবারের হাতে ভূমি আবণ্টনপত্র। কাছাড়ের কাটিগড়ায় ২০০২টি ভূমিহীন পরিবারের হাতে ভূমি আবণ্টনপত্র তুলে দেওয়া হয়েছে। সিদ্ধেশ্বর প্রগতি বিদ্যানিকেতনের প্রেক্ষাগৃহে আয়োজিত এক অনুষ্ঠানে এই আবণ্টনপত্র প্রদান করেন কাটিগড়ার বিধায়ক কমলাক্ষ দে পুরাকাস্থ এবং সার্কেল অফিসার যাত্রাকান্ত কর্মকার। অনুষ্ঠানে বিধায়ক কমলাক্ষ দে পুরাকাস্থ জানান, দেশভাগের সময় পুনর্বাসিত বহু পরিবার আর খাস জমিতে বসবাস করলেও জমির পাট্টা না পাওয়ায় দীর্ঘদিন নানা সমস্যার সম্মুখীন হয়েছে। মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মার উদ্যোগে ওই জমিগুলোকে সাধারণ খাস জমিতে রূপান্তরের প্রক্রিয়া শুরু হয়েছে এবং ডিজিটাল জরিপের কাজ চলছে। তিনি আশা প্রকাশ করেন, সবকিছু পরিকল্পনা অনুযায়ী এগোলে ২০২৭ সালের মধ্যে কাটিগড়া এলাকার প্রায় ৫,০০০ ভূমিহীন পরিবারের হাতে জমির পাট্টা তুলে দেওয়া সম্ভব হবে। এদিন ভূমি আবণ্টনপত্র পেয়ে উপকৃত পরিবারগুলোর মধ্যে আনন্দ ও স্বস্তির পরিবেশ লক্ষ্য করা যায়। অনুষ্ঠানে উপস্থিত ছিলেন বিজেপির ৪ মণ্ডল সভাপতি যথাক্রমে বিশালাক্ষ দেব, নিত্যগোপাল দাস, মিঠুন শুক্লবৈদ্য ও নিরাপদ দেব সহ দলের অন্যান্য নেতাকর্মীরা। আজি আমি আনন্দিত যে মাননীয় মুখ্যমন্ত্রীর নির্দেশ মর্মে ইতিমধ্যে আমি দেখিছোঁ যে বহুতখিনি অঞ্চলত আমাৰ পাট্টাৰ ক্ষেত্ৰত যিটো এটা গভৰ্ণমেণ্টৰ যিটো এটা ইতিবাচক যিটো এটা দৃষ্টিভংগী, কাৰণ আমাৰ ইটো অঞ্চলত 1947ত দেশখন বিভক্ত হৈছে। পাৰ্টিশ্যন ভিক্টিম আমি বহুতখিনি আছোঁ আৰু দেশ বিভক্ত হোৱাৰ লগতে আমি দেশৰ আদান প্ৰদান হৈছে, আমি আহিছোঁ, কিন্তু আমাৰ কিন্তু বহুতখিনি মানুহৰ কিন্তু পাট্টা নাই। কিন্তু আমি বহুতে কিন্তু আমি পাট্টা পাবলৈ সক্ষম হোৱা নাই। আমি মাননীয় মুখ্যমন্ত্ৰীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে মই এইটো বস্তু বিধানসভাত উত্থাপন কৰাৰ লগে লগে তেওঁ আমাৰ যিখিনি আৰ ভিলেজ আছিলে আগতে ৰিফিউজি ভিলেজ যিখিনি আছিলে সেইখিনি জেনেৰেল খাছত ৰূপান্তৰিত কৰিছে। আৰু মই ভাবোঁ যে আগন্তুক দিনত সেইখিনি মানুহক পাট্টা দেওয়ার কারণে আমার ডিজিটাল সার্ভে চলি আছে। ইতিমধ্যে আমি আশা ব্যক্ত কৰিছোঁ 200 জনৰ অধিকক আমি পাট্টা আমি দিলোঁ আজি। আৰু মই ভাবোঁ যে আগন্তুক 5-6 মাহ বা 27ৰ 2-3 মাসৰ ভিতৰত 27-ত আমি অন্তত আৰু 4-5 হাজাৰ মানুহক আমি পাট্টা দিব পাৰিম। অন্তত আমাৰ যে এই যে অঞ্চলৰ মানুহৰ এটা বিৰাট এটা প্ৰত্যাশা আছিলে যে আমাৰ পাট্টাখিনি আমি নাপাওঁ, আমাৰ পাট্টা নহয়, আমাৰ আৰ ভিলেজ হয়, আমাৰ এইখিনি অঞ্চলৰ গভৰ্ণমেণ্টে আমাক ইমানখিনি হেৰিয়া নিদিয়ে আৰু আমাক পাট্টা নিদিয়ে। কিন্তু আমি দেখা পালোঁ আজি মাননীয় মুখ্যমন্ত্ৰীৰ নেতৃত্বত আজি চকে কোণে ক'ত আমাৰ বিশেষকৈ মানুহবিলাকক পাট্টা দিব লগা হৈছে, যে মানুহক কেনেকৈ পাট্টা দিলে মানুহক যাতে সিহঁতৰ অধিকাৰটো যাতে পায়, যাতে তাৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো এইটো এটা সিদ্ধান্ত, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আগন্তুক দিন যাতে প্ৰত্যেকজন মানুহে আমাৰ মানুহে যাতে পাট্টা পায়, তাৰ কাৰণে নিশ্চয় আমি যত্ন কৰিম। ইতিমধ্যে কাম চলি আছে। মই ভাবোঁ উইদিন এ ভেৰি শ্বৰ্ট টাইম আমি আৰু বৃহৎ সংখ্যক মানুহক আমি পাট্টা দিব পাৰিম। পাট্টা দেওয়ার যিটো এজ পাৰ নৰ্মছ আছে, নৰ্মছ মতে যিমানখিনি পাব লগা আছে আমি প্ৰত্যেকক ঘৰ বনোৱাৰ কাৰণে, যাতে আমি খেতি কৰাৰ কাৰণে দিয়া নাই, আৰু আমি ঘৰ বনোৱাৰ কাৰণে এজ পাৰ নৰ্মছ যিমান আছে 3 কাঠা হোক, 4 কাঠা হোক, 5 কাঠা হোক, 7 কাঠা হোক, এনেকৈ এটা প্ৰভিজন এটা আছে। প্ৰভিজন মতে আমি প্ৰত্যেকক পাট্টা দিছোঁ। আৰু ইতিমধ্যে এই যে আমাৰ আৰ ভিলেজৰ যিখিনি মানুহ আছে তাতে হেৰিয়াটো হৈছে এনেতো গভৰ্ণমেণ্টৰ নৰ্মছ এটা আছে। তাৰপিছতেও আমি বহুত দিন ধৰি 47ৰ পৰা 48, 49, 50ৰ পৰা আমি কিন্তু এই অঞ্চলৰ মানুহ কিন্তু আমি কিন্তু বসবাস কৰি আছোঁ। পাট্টা নাই, কিন্তু আমি এইখিনি অঞ্চলত আমি আছোঁ। সেইটো কাৰণে অৰ্ডাৰত লিখা আছে য'ত যোনে মানুহ যেনেকুৱা অৱস্থা আছে সিহঁতক এনেকুৱা পাট্টা দিব লাগে। কিন্তু গভৰ্ণমেণ্টৰ এটা হেৰিয়া আছে, নৰ্মছ আছে যে ইমানখিনি যোগাৰ দিব লাগে। কোনোবা মানুহৰ যদি 10 বিঘা হয়, আমি 10 বিঘাতো পাট্টা দিব নোৱাৰি, কাৰণ এটা লিমিটেশ্যন আছে, এটা কোৱান্টিটি আছে। যিটো কোৱান্টিটি আমাৰ গভৰ্ণমেণ্টৰ ধাৰ্য কৰিছে, এইটো কোৱান্টিটি আমি ইতিমধ্যে সিদ্ধান্ত লোৱা হৈছে, এই কোৱান্টিটি মতে প্ৰত্যেকক ভাগাই দিয়া হৈছে। কিন্তু মই ভাবোঁ যে কাঠিগড়াৰ ইতিহাসত আটাইতকৈ ডাঙৰ পাট্টা ডিষ্ট্ৰিবিউশ্যন এটা প্ৰগ্ৰাম এটা হ'ব, তাতে 4-5-6 হাজাৰ লৈ হ'ব পাৰে। অন্ততঃ প্ৰত্যেকক যাতে পাট্টা পায়, তাৰ কাৰণে ইতিমধ্যে আমাৰ চাৰ্কুল অফিচাৰ, ইতিমধ্যে আমাৰ যিখিনি চাৰ্কুল অফিচৰ যিখিনি কৰ্মী আছে সিহঁতে আমি কাজ কৰিছোঁ। ডিজিটেল ছাৰ্ভে হোৱাৰ কাৰণে DLRৰ পৰা বহুতখিনি ষ্টাফো আহিলে, ডিজিটেল ছাৰ্ভেৰ কাম চলি আছে। মই ভাবোঁ কম দিনৰ ভিতৰত মানুহৰ প্ৰত্যাশা আমি পূৰণ কৰিব পাৰিম।